তোমালোকক ইয়াৰ আগতে এই সমস্যাটো সমাধান কৰিবলৈ দিয়া হৈছিল, কিন্তু কোনেও এতিয়ালৈকে উত্তৰটো দিব পৰা নাই। গতিকে মই এই সমস্যাটো কেনেকৈ সমাধান কৰিব লাগে মই দেখুৱাই দি আছোঁ। প্ৰথমতে আমি কি কৰিম, ধৰি ল'ম, এইটো x ধৰিলোঁ, এইটো y ধৰিলোঁ, আৰু এইটো p ধৰিলোঁ, আৰু এইটো q ধৰিলোঁ। ধৰিলে আমি কেইটামান ইকুৱেশ্যন পাম। ইকুৱেশ্যনকেইটা কি পাম? x প্লাছ y ইকুৱেল টু 8 পাম। ঠিক তেনেকৈ p প্লাছ q ইকুৱেল টু পাম p মাইনাছ q। এইটো কি হ'ব? p মাইনাছ q ইকুৱেল টু কিমান পাম? 6 পাম। তাৰপিছত x প্লাছ p ইকুৱেল টু পাম 13, আৰু y প্লাছ q ইকুৱেল টু পাম কি 8। এইটো নাম্বাৰ 1 দিলোঁ, এইটো নাম্বাৰ 2 দিলোঁ, এইটো নাম্বাৰ 3, এইটো নাম্বাৰ 4। আমি এই নাম্বাৰকেইটা দি এই নাম্বাৰকেইটা সলভ কৰি দিলে ইয়াৰ মানটো পাই যাম। এতিয়া মই তোমালোকক কি কৰিছোঁ, এতিয়া আমি কি কৰিব লাগে, 1 নম্বৰ আৰু 3 নম্বৰ এই দুটাৰ পৰা আমি xটো নোহোৱা কৰি দিব লাগে। xটো নোহোৱা কৰিলে ইয়াতে এটা x যোগ আছে, ইয়াতে এটা x যোগ। আমি যদি এইটোৰ পৰা এইটো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে xটো নোহোৱা হৈ যাব। সেয়ে আমি 1 মাইনাছ 3 কৰিম। 1ৰ পৰা 3 বিয়োগ কৰিলে কি পাম? x যোগ x বিয়োগ কেঞ্চেল হ'ল, y মাইনাছ p। y মাইনাছ p ইকুৱেল টু কিমান পাম? 8ৰ পৰা 13 বিয়োগ কৰিলে কিমান হ'ব? মাইনাছ 5। এইটো নাম্বাৰ কি দিম? 5 দিম। তাৰপিছত আমি কি কৰিব লাগিব, এতিয়া y মাইনাছ p আছে, আৰু এই তিনিটোত x প্লাছ y প্লাছ q আছে। এতিয়া আমি যদি এইটো আৰু এইটো আমি কি কৰি দিওঁ, বিয়োগ কৰি দিওঁ বা যোগ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ এইটোত এতিয়া pটো আছে, ইয়াতেও p আছে। আমি যদি এইটোৰ লগত এইটো যোগ কৰি দিওঁ তেতিয়াহ'লে pটো নোহোৱা হৈ যাব। তেতিয়াও আমাৰ কি হ'ব? নহ'ব। আমি চাব লাগিব কোনটো যোগ বিয়োগ কৰিলে আমাৰ কি হ'ব, কোনোবাটো বস্তু নোহোৱা হৈ যাব, সেইটো আমি চাই ল'ম। এতিয়া আমি ভালদৰে এই সমীকৰণ দুটা লক্ষ্য কৰিম। লক্ষ্য কৰিলে আমি গম পাম কোনটো নোহোৱা কৰিলে হ'ব। 2 প্লাছ 4 কৰি দিয়ে এবাৰ। 2 প্লাছ 4, 2ৰ লগত 4 প্লাছ কৰিলে কিমান হ'ব? এইটো এতিয়া মাইনাছ q আছে, এইটো প্লাছ q আছে, গতিকে ইহঁত দুটা গুচি যাব। গতিকে y প্লাছ কি হ'ব? p হ'ব। ইকুৱেল টু কিমান হ'ব? y প্লাছ p, অৰ্থাৎ 2 প্লাছ 4 কৰিলোঁ, 8 কিমান হ'ল? 14। এইটো নাম্বাৰ 6 দিলোঁ। এতিয়া আমি কি কৰিব লাগিব, ইয়াতে মাইনাছ p আছে, ইয়াতে প্লাছ p আছে। তেতিয়াহ'লে আমাৰ কি হ'ব? এই p কেইটা যদি নোহোৱা কৰিব লাগে তেতিয়াহ'লে আমি 5ৰ লগত 6টো কি কৰি দিব লাগিব? যোগ কৰি দিব লাগিব। 5 প্লাছ 6, 5 প্লাছ 6, 5ৰ লগত 6 যোগ কৰিলে কিমান হ'ব? এটা y কেইটা হ'ব? 2টা y হ'ব, আৰু p কেঞ্চেল হ'ল। 5টা বিয়োগ 14টা যোগ, গতিকে 14ৰ পৰা 5 গ'লে কিমান? 9 আছে 14, গতিকে 9 হ'ল। এতিয়া y ৰ লগত pটো পূৰণ হৈ আছে, y ৰ লগত 2টো পূৰণ আছে, এইফালে গ'লে কিমান হ'ব? 9/2 সমান 2ৰে 9 গুণ কৰিলে 4.5। এতিয়া y মানটো পালোঁ। y মানটো পোৱাৰ পিছত আমি এই সমীকৰণটোত y মানটো বহাই দিম। 1ত y মান বহুৱাই পাওঁ, 1ত y মান বহুৱাই পাওঁ বুলি লিখি দিলা। গতিকে x প্লাছ 4.5 ইকুৱেল টু 8। এতিয়া আমি কি কৰি দিম, ইয়াতে 4.5টো যোগ হৈ আছে, সিফালে লৈ গ'লে কি হ'ব? বিয়োগ হ'ব, অৰ্থাৎ x ইকুৱেল টু 8 মাইনাছ 4.5। এতিয়া ইহঁতৰ পৰা ইহঁত বিয়োগ কৰিলে কিমান হ'ব? 10ৰ 5 গ'লে 5, 7ৰ 4 গ'লে 3, 3.5। গতিকে xৰ মান কিমান পালোঁ? 3.5। এতিয়া আমি এই xৰ মানটো আমি এই সমীকৰণটোত 3 নম্বৰত বহুৱাই দিম। 3ত xৰ মান বহুৱাই পাম, 3ত xৰ মান বহুৱাই পাওঁ কিমান? 3.5 প্লাছ p ইকুৱেল টু 13। গতিকে আমাৰ কি হ'ব? p ইকুৱেল টু 13 মাইনাছ 3.5 সমান কিমান হ'ব? 13ৰ পৰা 3.5 বিয়োগ কৰি দিয়া, 10ৰ পৰা 5 গ'লে 5.12 থাকিল, 12ৰ পৰা 3 গ'লে
9 3 12 9.5 গতিকে আমি p মান কিমান পালো 9.5 এটা p মান আমি কোড বহাই দিম এই সমীকৰণটোত p মান বহাই দিম অৰ্থাৎ p মান বহাই দিয়া ললে 9.5 minus q equal to 6 এটো যেটো মাইনাসত আছে এটো হিফালে লৈ যোৱা হিফালে লৈ গলে কি হ'ব 9.5 minus 6 equal to q গতিকে 9 পৰা 10 পৰা 5 গলে 5 8 পৰা 6 গলে 2 গতিকে 2.5 equal to q অৰ্থাৎ q মান পালো কিমান 2.5 এতিয়া আমি পালো p মান q মান p মান পালো কিমান আমি p equal to পালো কিমান 9.5 তাৰছত q equal to পাম কিমান q equal to পালো কিমান q মান পালো q মান 2.5 তাৰছত x ৰ মান পালো কিমান x ৰ মান পালো x ৰ মান 3.5 আৰু y মান পালো কিমান y মান পালো কিমান y 9.5 no y মান পাম কিমান x ৰ মান পালো y মান পালো কিমান পালো 4.5 গতিকে 4.5 গতিকে এতিয়া আমি এই মানকিটা আমি তাত বহাই চাম x ৰ মান আছে 3.5 প্লাস তাৰছত p মান আছে 9.5 তাৰছত প্লাস y মান আছে পাইছো কিমান 4.5 তাৰছত মাইনাস q মান পাইছো কিমান আমি q মান পাইছো 2.5 তাৰ পিছত ইকুৱেল টু ইফালে কিমান হ'ব 13 হ'ব লাগে ইকুৱেল টু 8 হ'ব লাগে ইকুৱেল টু 6 হ'ব লাগে ইকুৱেল টু 8 হ'ব লাগে এটা হৈছে নাই চোৱা আমি পাছে পাছে 10 শূন্য আটাই গলে 9 3 12 13 গতিকে 13 পালো পাছে পাছে 10 শূন্য 4 3 7 8 পাই গলো তাৰপিছত পাছে পাছে 10 শূন্য 4 2 6 6 8 এইটো নহয় এইটো 3.5 হ'ব লাগে এইটো ভুল হৈ গৈছে এইটো 0.5 পাবে 9 এইটো 3.5 হ'ব লাগে কৰণটা ভুল হৈ গৈছে গতিকে 3.5 তেতিয়া হলা আমাৰ কি হ'ব এতিয়া পাছে পাছে 10 শূন্য 4 3 7 1 8 গতিকে এইটো হৈ গৈছে আমাৰ 5 ৰ 5 গলে 0 9 পৰা 3 গলে 6 গতিকে আমি গোটেইকিটা পাই গলো এতিয়া ইয়াত কি বহিব 3.5 4.5 9.5 3.5 এনেকৈ আমি এটো কি কৰি দিব পাৰো ফিল আপ কৰি দিব পাৰো এই নিচিনাকৈ আমি সমস্যা বিলাক কিছুমান নিজে বনাই লৈ আমি সমস্যা সমাধান কৰিব পাৰো গতিকে তোমালোকে যদি কিবা ইয়াত সমস্যা বুজি নোপোৱা থাকা তেতিয়ালে মোক জনাবা বুলি আশা থাকিল এইখিনি কৈ মই এই ক্লাছটো সামৰণি মাৰিম লগতে তোমালোকে যদি কোনোবা নতুনকৈ চেনেলটোত আহিছা সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল সাবস্ক্ৰাইব কৰিলে তোমালোকৰ একো লছ নহয় গতিকে তোমালোকে সাবস্ক্ৰাইব কৰি দিবা তেতিয়া মোৰ ভিডিঅ'বিলাক পাই থাকিবা এইখিনি কৈ সামৰণি মাৰিছো ধন্যবাদ এইটো বিয়োগকৰণটা আমাৰ কি আছে এইখিনি বিয়োগকৰণটা অলপমান ভুল হৈ গৈছে 9.5 ৰ পৰা 9.5 ৰ পৰা কিমান বিয়োগ কৰিব লাগে 2 6 বিয়োগ কৰিব লাগে 6 বিয়োগ কৰিব লাগিলে ইয়াতে 0.5 বহিলে 9 পৰা 6 গলে কিমান হ'ব লাগিছিল 3.5 হ'ব লাগিছিল মই কিন্তু লিখিছিলো কিমান 2.5 এটো মোৰ কি হৈছে ভুল হৈছে তোমালোকে এটো কাৰেকচন কৰি লবা এনেকৈ আমি কি কৰিব পাৰো সমাধান কৰিব পাৰো